আমি লোকসভা ইলেকশ্যনৰ পিছত কৰিম। এতিয়া কৰিলে মানুহে আৰু পলিটিকেল এটা পলিটিচাইজ হ'ব। লোকসভা কেছটো হ'ল এতিয়া SIT ইনভেষ্টিগেশ্যন কৰিব আৰু যিবিলাক প্ৰমাণ আমাৰ সন্মুখত আছে, কালিতো গুৱাহাটীত বহুত ডাঙৰ ঘটনা হ'লহেঁতেন, যি ধৰণে তেওঁ বেৰিকেড ভাঙাৰ বাবে উৎসাহ যোগাইছিলে। গতিকে আমি সময়ত লোকসভা ইলেকশ্যনৰ আগতে আমি বৰ বেছি নকৰোঁ, কাৰণ অসমত আমি এনেই জিকি আছোঁ আৰু ইয়াত বৰ বেছি পলিটিকেল হুলস্থুল কৰি লাভ নাই। শান্তিপূৰ্ণভাৱে ৰাজ্যখন থাকিলেই ভাল আমাৰ। আমি লোকসভা ইলেকশ্যনৰ পিছত কৰিম। এতিয়া কৰিলে মানুহে আৰু পলিটিকেল এটা পলিটিচাইজ হ'ব। লোকসভা কেছটো হ'ল এতিয়া SIT ইনভেষ্টিগেশ্যন কৰিব আৰু যিবিলাক প্ৰমাণ আমাৰ সন্মুখত আছে, কালিতো গুৱাহাটীত বহুত ডাঙৰ ঘটনা হ'লহেঁতেন, যি ধৰণে তেওঁ বেৰিকেড ভাঙাৰ বাবে উৎসাহ যোগাইছিলে। গতিকে আমি সময়ত লোকসভা ইলেকশ্যনৰ আগতে আমি বৰ বেছি নকৰোঁ, কাৰণ অসমত আমি এনেই জিকি আছোঁ আৰু ইয়াত বৰ বেছি পলিটিকেল হুলস্থুল কৰি লাভ নাই। শান্তিপূৰ্ণভাৱে ৰাজ্যখন থাকিলেই ভাল আমাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।